Hello everyone, welcome back to Pythagoras classes. আজি আমি পঢ়িব গৈ আছো এটা নিউ চেপ্টাৰ চেপ্টাৰটোৰ নাম হৈছে এলডিহাইডছ কিটনছ এণ্ড কাৰ্বক্সিলিক এচিড অ'কে এইটো আমাৰ অৰ্গেনিক কেমিষ্ট্ৰিৰ এটা চেপ্টাৰ হয় যিহেতু আগৰখিনি আমাৰ কৰা হৈ গৈছে তোমালোকে পাইছাই নিশ্চয় এপত যোনখিনি আমাৰ এপৰ লগত জড়িত হৈ আছে আজি আমি পঢ়িব গৈ আছো এলডিহাইডছ কিটনছ এণ্ড কাৰ্বক্সিলিক এচিডছ এতিয়া আমি আগতে পাইছিলোঁ এইখিনি আছিল আমাৰ ফাংচনেল গ্ৰুপ মনত পৰিছেনে যেতিয়া আমি 11ত পঢ়িছিলোঁ সাম বেসিক কনসেপ্ট অফ অৰ্গেনিক কেমিষ্ট্ৰি তেতিয়া আমি এইখিনি ফাংচনেল গ্ৰুপখিনি পঢ়িছিলোঁ তেতিয়া আমি পাইছিলোঁ এটো বেলেগ কাৰ্বক্সিলিক এচিডটো বেলেগ কিন্তু এই চেপ্টাৰটো তিনিওটাক একেলগে দিয়াৰ ৰিজন কি হ'ব পাৰে অবভিয়াছলি কিবা এটা সিমিলাৰিটিজ আছে হয়নে এতিয়া আমি প্ৰথম চাম ইহঁত তিনিটাৰ মাজত কি সিমিলাৰিটিজ আছে ওকে এতিয়া চোৱা এলডিহাইডছটো আমাৰ দেখিব কেনেকুৱা আছিল আমাৰ যেহেতু এটো এসএস ফাৰ্ষ্ট ইয়াৰৰ বস্তু সো ডাইৰেক্টলি আমি চাব পাৰো এলডিহাইডটো হৈছে আমাৰ সি ডাবল বন্ড ও এইচ আৰু এফালে কি গ্ৰুপ থাকিব পাৰে এটা CH3 CH2 বা CH2 CH3 CH3 যেতে থাকিব পাৰে না আমি R বুলি ধৰি লৈছো R মানে কি হ'ব পাৰে আমি জানো এইবিলাক কথা R মানে CH3 হ'ব পাৰে বা কি হ'ব পাৰে CH2 CH3 হ'ব পাৰে বা তাতছে দীঘলো হ'ব পাৰে বা ব্ৰাঞ্চ থকাও হ'ব পাৰে যেটি হ'ব পাৰে সো এতিয়া এই কাৰ্বনটো যদি হে এটা এলকাইল গ্ৰুপৰ লগত লাগি থাকে আৰু এই কাৰ্বনটো যদি হে হাইড্ৰোজেনৰ লগত লাগি থাকে আৰু ইয়াত যদি এটা C ডাবল বন্ড O বন্ড থাকে তেতিয়া হলে ইয়াৰ নামটো হ'ব এলডিহাইড এইবিলাক আমি পাই অহা কথা এতিয়া আমি চাম কিটনটো কেনেকুৱা কিটনটো হ'বৰ কাৰণে C ডাবল বন্ড O টো থাকিব পাৰে কিন্তু কি আছিলে এফালেও এটা এলকাইল গ্ৰুপ লাগিব এফালেও এটা এলকাইল গ্ৰুপ লাগিব মানে এলকাইলটো কি বুলি কৈছে এইবিলাক হ'ব পাৰে মানে এই কাৰ্বনটো এটা কাৰ্বনৰ লগত লগ খাই থাকিব লাগিব এই কাৰ্বনটো এটা কাৰ্বনৰ লগত লগ খাই থাকিব লাগিব মানে ই মাজতে থাকিব লাগিব বুজি পাইছা ই সদায় প্ৰথমত বা শেষত হ'ব পাৰে কেনেকৈ হ'ব পাৰে আমি আকৌ পঢ়িম বাৰু ই কেনেকৈ হ'ব পাৰে একদম মাজত নহয় এটাৰ কাষত হলো ই থাকিব লাগিব ইয়াৰ কাষত এটা হলো এলকাইল গ্ৰুপ থাকিব লাগিব কিটন হ'বলৈ হলে এটো কি বুলি পালো আমি কিটন এটা সাম কাৰ্বক্সিলিক এচিড কোনটো কাৰ্বক্সিলিক এচিডটো আমাৰ আছিলে C ডাবল বন্ড O এফালে যদি আমাৰ OH থাকে আৰু এফালে যদি আমাৰ এটা এলকাইল গ্ৰুপ থাকে OH থাকিব লাগিব ডিফাৰেন্সটো চোৱা এটোত হাইড্ৰোজেন থাকিব লাগিব তেতিয়া এলডিহাইড দুইফালে যদি এলকাইল গ্ৰুপ থাকে তেতিয়া কিটন আৰু এফালে যদি OH গ্ৰুপ থাকে তেতিয়া হলে কি নাম হ'ব কাৰ্বক্সিলিক এচিড এতিয়া ইহঁত তিনিটাক আমাক এটা চেপ্টাৰটা পঢ়িব দিয়া ৰিজনটো কি আমি দেখিয়ে পালো কিয় দিছে কাৰণ ইয়াতে কি আছে আমাৰ এই গ্ৰুপটো দেখিছানে C ডাবল বন্ড O C ডাবল বন্ড O C ডাবল বন্ড O এটো কি আছে সিমিলাৰিটিজ আছে এই তিনটাৰ ভিতৰত কি সিমিলাৰিটিজ আছে অবভিয়াছলি C ডাবল বন্ড O C ডাবল বন্ড O C ডাবল বন্ড এই C ডাবল বন্ড O টো কি বুলি কয় কাৰ্বনিল গ্ৰুপ এটোক আমাৰ কি বুলি ক'ব কাৰ্বনিল গ্ৰুপ এবোৰ একদম বেসিক কনসেপ্ট ঠিক আছে আমি যেহেতু চেপ্টাৰটো স্টাৰ্ট কৰতে সদায় বেসিকৰ পৰাই যাম হয়নে কাৰণ কোনোবা ষ্টুডেন্ট ভাল অবভিয়াছলি থাকিব কিন্তু কাৰবাৰ কি হয় এখিনি পাহৰি যোৱা যায় সো আমি একদম প্ৰথমৰ পৰা স্টাৰ্ট কৰো সো এটো কি হয় C ডাবল বন্ড O টো কি হয় কাৰ্বনিল গ্ৰুপ এতিয়া গতিকে এই কম্পাউণ্ড খিনি আমি কি কম্পাউণ্ড পালো কাৰ্বনিল কম্পাউণ্ড হয় নে নহয় অবভিয়াছলি হ'ব এখিনি কি কম্পাউণ্ড হ'ব আমাৰ কাৰ্বনিল কম্পাউণ্ড কিয় কাৰ্বনিল কম্পাউণ্ড হল কাৰণ ইয়াতে এটা কি আছে কাৰ্বনিল গ্ৰুপটো আছে এতিয়া কথাটো হল কাৰ্বনিল কম্পাউণ্ড অকল এই তিনটাই নেকি নহয় হ'বই নোৱাৰে হয় নহয় এতিয়া আমাৰ বুকখনত কাৰ্বনিল কম্পাউণ্ড আৰু কিছুমান দিয়া আছে আমি হেখিনি মাজলে যাওঁ হা ইয়াতে চোৱা ইয়াত দিয়া আছে এসাইল হেলাইড এতিয়া এসাইল হেলাইডটো দেখিব কেনেকুৱা চোৱা ইয়াত ৰেড কালাৰটোহে ভাল লাগে হয় নহয় এটো C ডাবল বন্ড O একনলৈকে হৈ আছিলে হয় নহয় ইয়াত যদি H থাকে কি হয় এলডিহাইড আৰু ইয়াতে যদি X দি দিও তেতিয়া হলে আমাৰ কি হৈ যায় এসাইল হেলাইড এটা X মানে কি X মানে কি হেটো লাগিব X মানে হৈছে আমাৰ হেলোজেন হেলোজেন খিনি কোনখিনি X মানে হৈছে ফ্লোৰিন হ'ব পাৰে ক্লোৰিন হ'ব পাৰে ব্ৰমিন হ'ব পাৰে আয়োডিন হ'ব পাৰে মানে এখিনি কি আছিল আমাৰ হেলোজেন হেলোজেনক কিহে ডেনোট কৰে
x এ বুজি পালা আৰু যেতিয়া x থাকিব মানে ইয়াত কি হ'ব x বুলি এটো আমি জেনাৰেল ফৰ্মুলাটো পঢ়িছো জেনাৰেল কে নাথাকে যেতিয়ালে আমি পঢ়িমগে তেতিয়া হয়তো ক্লোৰিন লগাই থব এই R2 জেগাত হয়তো CH3 গ্ৰুপ এটা লগাই থব বুজি পাইছা তো এটো হ'ব আমাৰ এসাইল হেলাইড এটো দেখিছা এসাইল হেলাইড তাৰ পিছত যদি এই X টোৰ জেগাত NH2 এটা থাকে NH2 মানে C ডাবল বন্ড O R এটো আছে নহয় এই X টোৰ জেগাত সিম্পলি NH2 লাগি আছে তেতিয়া হলে ইয়াৰ নামটো হ'ব এমাইড বুজিলা এটা এস্টাৰ হবলে হলে এস্টাৰটো আমি আগতে পঢ়িছো এস্টাৰটো পঢ়িছো কি হয় C ডাবল বন্ড O R ইয়াৰ লগত কি লাগিব OH হলে কাৰ্বক্সিলিক এসিড O R লিখিব লাগিব O R টো কিন্তু আকৌ আড্ৰেছ এটা আড্ৰেছ মানে কি এটোৰ লগত এটো বেলেগ মানে এটো যদি CH3 এটো CH2 CH3 আছে বুজি পাইছা এটো হ'ব আমাৰ এস্টাৰ এটো পাইছা এটো এস্টাৰ এটা এসিড এনহাইড্ৰাইড টো কেনেকৈ চাবা এটো কেনেকৈ মনত ৰাখিবা R C ডাবল বন্ড O আকৌ এফালে লিখিবা C ডাবল বন্ড O R দুটা গ্ৰুপ পালো নহয় এই ইহত দুটা কোনে ধৰি আছে অক্সিজেন এটা এনেকে দুটাকে ধৰি আছে বুজি পাইছা আৰু এটো কি হ'ব এসিড এনহাইড্ৰাইড এখিনি বুকত থকা কথা এটো পাইছা এসিড এনহাইড্ৰাইড ওকে সো এখিনি আমি কি পালো এতিয়া কাৰ্বনিল কম্পাউণ্ডছ এখিনি হলে গল আমাৰ কাৰ্বনিল কম্পাউণ্ডছ এতিয়া আমাৰ কথাটো হল এতিয়া আমি গুটেখিনি কম্পাউণ্ড পঢ়িব লাগিব নেকি গুটেখিনি পঢ়িব লাগিব নি কবত ইউজ হ'ব কিন্তু আমি ইয়াতে মেইন কে কাৰ কথা পঢ়িম এলডিহাইড কিটোনছ এন্ড কাৰ্বক্সিলিক এসিডৰ কথা পঢ়িম কাৰণ আমাৰ চেপ্টাৰটো নামেই হিয় তিনটাক লৈ দিছে বাকিখিনিৰ কথা কোৱা নাই কিন্তু কৰবাত কেনেবাকৈ ইউজ হ'ব পাৰে ওকে এটা আমি নেক্সট লৈ যাওঁ সো নেক্সট আমাক কি দিছে এতিয়া চোৱা যেতিয়া আমি বটনিৰ কথা পঢ়ি আছো যেনিবা তেতিয়া আমাক কৈছে যেনিবা এজোপা গছৰ কথা সাপোজ হেবিস্কাস কিবা এটা কৈছে আমি তেতিয়া লগালগ গম পাই গৈছো যে আচ্ছা জবা ফুলজোপাৰ কথা কৈ আছে বা যেনিবা জুলজি পঢ়ি আছো আমাক কোনবা এটা জীৱ জন্তুৰ নাম কৈছে মাছৰ কথা কৈছে বা যিকোনো কিবা এটা জন্তুৰ কথা কৈছে আমি লগালগ গম পাই গৈছো কাৰণ আমি বস্তুবোৰ দেখি থাকো যেতিয়া প্লান্টৰ কথা কৈছে বটনিত তেতিয়া হলে আমি লগালগ গম পাই যাও আচ্ছা এজোপাৰ কথা কৈছে এটা আমাৰ কেমিষ্ট্ৰিত এলডিহাইড বুলি কৈছে কিটোন বুলি কৈছে হয়নে কাৰ্বক্সিলিক এসিড বুলি কৈছে এতিয়া আমি ভাবিব পাৰিছো নেকি কি বস্তু হয় খাই নে পিন্ধে নে হয়নে এনেকুৱা বস্তু নহয় জানো একচুয়ালি আমাৰ কেমিষ্ট্ৰি বস্তুবোৰ কেনেকা জানা ধৰা কেক এটা বনাইছে ঠিক আছে বহুতে চাগে আছাই কেক বনোৱা মানুহ হয় নহয় কেকটো বনাওতে আমি কেক যেতিয়া কিনিব গৈছো তেতিয়া আমি কোন নাই যে আমাক চকলেট ফ্লেভাৰৰ দিয়া আমাক ভ্যানিলা দিয়া আমাক বাটাৰ স্কটচৰ দিয়া আৰু কি আছে ৰেড ভেলভেটৰ দিয়া এনেকে ঢেৰ কিবা কিবি আছে নাই এই যে ভ্যানিলা ফ্লেভাৰৰ কথা কৈছো বুজি পাইছা বা আমি যে ডালচেনি খাইছো ডালচেনিত যে এটা স্মেল পাইছো ধুনিয়া এটা ফ্লেভাৰ পাইছো সেই বস্তুবোৰ আমি দেখি পাও নেকি আমি ফ্লেভাৰটো দেখি পাও নেকি নাপাও সেই কেমিষ্ট্ৰি বস্তুবোৰ তেনেকুৱা আমি দেখি নাপাও কিন্তু আমি ফিল কৰিব পাৰো বুজি পাইছা এটা চোৱা ইয়াতে লিখা আছে দে মানে কাৰ কথা কৈছে আমাক ইহত তিনটাৰ কথা কোন তিনটা এলডিহাইড কিটোন এন্ড কাৰ্বক্সিলিক এসিড ফ্ৰেগ্ৰেন্স এন্ড ফ্লেভাৰ কি কৰে সুগন্ধ দিয়ে আৰু ফ্লেভাৰ ইট টু নেচাৰক কি দিছে হেদি গোন্ধও দিছে আৰু সোৱাদ যে লওঁ যে আমি টেষ্টি হেতু দিছে ফৰ এক্সাম্পল দিছে ভেনিলিন ফ্ৰম ভেনিলা বিনছ হেতুৱে এটা কলনে ভেনিলিন কি দিছে ভেনিলিন দিছে আমাক কোনে দিছে ভেনিলিনটো কাৰ হয় এলডিহাইডৰ হয় কেনেকে হয় আমি পঢ়িম তাৰ পিছতে দিছে চোৱা চেলিচেলডিহাইড এটা চেলিচেলডিহাইডটো কেনেকুৱা আমি এটা কথা মন কৰিবা ইয়াতে যেতিয়া এলডিহাইড এই ওয়াৰ্ডটো আছে আমি লগালগ গম পাইছো এটো এটা এলডিহাইডিক কম্পাউণ্ড হয় তাৰ পিছত এটো কৰ পৰা পাইছো মেডোসুইট এটা মেডোসুইট মানে কি মিঠা নেকি কিবা মেডোসুইটটো হৈছে এজোপা গছ তোমালোকে গুগল সাৰ্চ কৰিবা মেডোসুইট অলপ বগা বগা ফুল থকা এজোপা গছ হেতু বহুত মানে বেনিফিটস আছে লাইক তোমালোকৰ যদি কিবা পেইন হয় তেতিয়া ভাল কৰে তাৰপিছতে যে গ্যাস্ট্ৰিক হৈ পুৰা আলচাৰ হৈ যায় তেতিয়া ভাল কৰে বহুত মানে ঔষধি গুণ থকা এজোপা গছ হয় তাৰপিছতে চোৱা চিনামেলডিহাইড ফ্ৰম চিনামন মানে কি আছিল আমাৰ
এতিয়া কৈ গৈছিলো ডালচেনি বহুতে যে ভাত খোৱাৰ পিছত ডালচেনি এটুকুৰা খাই থাকে লং এটুকুৰা খাই থাকে নাই একদম মুখখন ধুনীয়া ধুনীয়া গোন্ধাবলে কিন্তু মই একদম বেয়া পাওঁ আৰু ওচৰত খালো মোৰ মাথা ঘূৰাই ঠিক আছে মোৰ ওচৰত কেতিয়াবা যদি মোক লগ পাই যাও মোৰ ওচৰত নাখাবা ওকে এতিয়া চোৱা এটা ভেনিলিন কথা কলো চেলিচেলডিহাইডৰ কথা কলো চিনামেলডিহাইডৰ কথা কলো এটা ইহঁতৰ কি থাকে বুলি কৈছে এটা ধুনীয়া খুশবু ধুনীয়া গোন্ধ এটা থাকে এটা সিহঁতৰ সেই গোন্ধটো আমি ক'ৰ পৰা পাইছো এলডিহাইডৰ পৰা পাইছো কেনেকৈ পাইছো ইয়াত চোৱা এটা ভেনিলিনটো দেখিবলৈ কেনেকুৱা ভেনিলিনটো দেখিবলৈ হৈছে এনেকুৱা CHO গ্ৰুপ এটা লাগি গ'ল এফালে OCH3 OCH3 গ্ৰুপটোৰ নামটো কি হয় মিথক্সি এইটো মনত ৰাখিবা অলপ পিছত আমাক কোৱেশ্চন কৰিব লাগিব OCH3 নামটো কি হয় মিথক্সি ওকে অকল ইয়াৰ নামটোৱে কৈছো দেই তাৰপিছত OH এলকহলিক গ্ৰুপ লাগি গ'ল তে ইয়াৰ নামটো কি বুলি কৈছো ভেনিলিন এটা ই কেনেকৈ খুশবু দিছে কাৰণ এইটো আমাৰ কোৰ কম্পাউণ্ড হয় এইটো আমাৰ কোৰ কম্পাউণ্ড হয় এলডিহাইডিক গ্ৰুপ হয় নহয় ইয়াত এলডিহাইডটা আছে না আমি অলপ আগত পঢ়িছিলো C ডাবল বন OH আৰু এফালে যদি কিবা এটা লাগি থাকে আৰু এফালে ধৰ আমাৰ বেনজিন ৰিং কিবা কিবি লাগি আছে এনেকে লাগি আছে এইবিলাক বুজিলা এতিয়া এই বস্তুটো কি হ'ল এলডিহাইড হ'ল নাই যেতিহে এলডিহাইড লাগি থাকে তেতিয়াহ'লে কি হ'ব এইটো এলডিহাইডিক গ্ৰুপ এতিয়া এইটোৱে হৈছে ভেনিলিন আৰু ইয়াকে আমি ক'ত দি আছো হেৰিয়ত দিছো কেকত দিছো বা ক'ত দিছো আৰু আমি আইচক্ৰীম বনাওঁতে দিছো তো সেইখিনি আমাৰ কি হৈছে এইখিনি হৈছে তোমাৰ এলডিহাইডিক গ্ৰুপ সিহঁতে কি দিছে আমাক এটা খুশবু যে আমি কেকটো খাইছো ভেনিলা ফ্লেভাৰৰ খুজিছোগে নাই সেইটো বস্তু তাৰপিছতে এইটো হৈছে চেলিচেলডিহাইড এইকেইটা আমি কম্পাউণ্ডকেইটা অকণমান মনত ৰাখিম কিয়নো কেতিয়াবা ষ্ট্ৰাকচাৰটো আমাৰ আঁকিব আহি যাব পাৰে ঠিক আছে নেক্সটটো চোৱা চেলিচেলডিহাইডটো কেনেকুৱা দেখিবলৈ বেনজিন ৰিংটো আঁকি দিবা আঁকি পেলাই CHOটো আমাক লাগিবই বিকজ আমি কি পঢ়ি আছো এলডিহাইডিক কম্পাউণ্ড কেইটা পঢ়ি আছো তাৰ লগত অৰ্থ পজিশ্যনত OH2 দি দিবা এতিয়া অৰ্থ পজিশ্যন কি পাহৰিলা নেকি অৰ্থ পজিশ্যন মনত আছেনে এইটো হ'ব অৰ্থ পজিশ্যন এইটো হ'ব মেটা পজিশ্যন এইটো হ'ব পেৰা পজিশ্যন হয়নে যদিহে অৰ্থত থাকে তে অৰ্থত আছে বুলি কম মেটাত থাকিলে মেটাত আছে বুলি কম ইয়াত থাকিলে পেৰাত আছে বুলি কম বা ইফালৰ পৰা চালো এইটো অৰ্থ পজিশ্যন এইটো মেটা পজিশ্যন এইটো পেৰা পজিশ্যন হ'ব ওকে এইটো হ'ব আমাৰ চেলিচেলডিহাইড এতিয়া চিনামেলডিহাইডটো ক'ৰ পৰা কৈছো আমি ডালচেনিৰ পৰা যোনটো আমি খুশবু পাওঁ খুশবুটো কিয় পাওঁ চিনামেলডিহাইডৰ কাৰণে পাওঁ এতিয়া চিনামেলডিহাইডটো কি বস্তু আমাৰ কেমিষ্ট্ৰি অৰ্গেনিকৰ বস্তু বুজি পাইছা এতিয়া এইটো কেনেকুৱা দেখিবলৈ সিম্পল বেনজিন ৰিংটো ধুনীয়াকৈ আঁকিবা আঁকি পেলাই কি আঁকি দিবা CH ডাবল বন CH তাৰপিছত কি গ্ৰুপ থাকিব লাগিব CHO এই গ্ৰুপটো আছে নাই গতিকে আমাৰ কি হয় এইটো এলডিহাইডিক গ্ৰুপ বুজি পালা নিশ্চয় এইখিনিয়ে আছিলে আমাৰ সিহঁতৰ আমাক নেচাৰত সিহঁতে কি দিছে বুজি পালা ওকে এতিয়া আমি যাম নমেনক্লাচাৰ নামাকৰণ সিহঁতৰতো আমাক নামখিনিও লাগিব হয় নহয় নামখিনি নহ'লেতো নহ'ব এটা নামখিনি চাম চাইছা nomenclature and structure of carbonyl group aldehyde and ketones প্ৰথমতে A নম্বৰ দিছে কমন নেম এটা আমাৰ দুটা নাম থাকে নাই ঘৰত কি বুলি মাতে দেহা হুন জানটো কিবা কিবি মাতে নাই বা কলেজত তোমালোকক সেইটো নামেৰে মাতিব জানো নামাতে সিহঁতৰ বেলেগ নাম থাকিব নাই তো আমাৰ অৰ্গেনিকৰো সেইটো মানি চলে কমন নেমো আছে ওকে আৰু কি আছে আইউপিএসি নামো আছে তো প্ৰথমতে আমি কমন নেমখিনি পঢ়িলো এতিয়া এটা কথা মন কৰা ইয়াত এলডিহাইড আৰু কিটোন একেলগে নামাকৰণ কৰিছে দেখিছা এলডিহাইড আৰু কিটোনখিনি একেলগে নামাকৰণ কৰিছে তেতিয়াহ'লে কাৰ্বক্সিলিক এচিডটো ক'লৈ গ'ল কাৰ্বক্সিলিক এচিডটো অলপ তললৈ দিয়া আছে ঠিক আছে এতিয়া চোৱা সবচে সৰু এলডিহাইডটো কোনটো আমাৰ এতিয়া এটা কথা গম পালো CHO যিবিলাক থাকিব এইটো আমাৰ এলডিহাইডিক গ্ৰুপ হয় এলডিহাইড হয় এইটো ডাইৰেক্ট এলডিহাইড হয় এতিয়া ইয়াত কি লাগিব পাৰে R থাকিব পাৰে হয়নে যদিহে R যেনিবা নাই ইয়াতে হাইড্ৰজেন এটা থাকিলে ইয়াৰ নামটো কি হ'ব ইয়াৰ নামটো হ'ব কমন নামটো হ'ব ফৰ্মেলডিহাইড বুজি পালা ওকে তাৰপিছত চোৱা যদিহে এইটো CHO আছে নহয় আমি ইয়াত R দি পেলাই পঢ়িছিলো না R মানে কি হ'ব পাৰে CH3 হ'ব পাৰে যদিহে CH3 থাকে তেতিয়াহ'লে ইয়াৰ কমন নেমটো হ'ব এচিটেলডিহাইড
এচিটেলডিহাইড দেখিছা CH3CHO হলে ইয়াৰ নামটো হ'ব এচিটেলডিহাইড যদি সেই বেনজিন গ্ৰুপটোত CHO টো লাগি থাকে তেতিয়াহ'লে তাৰ নামটো কি হ'ব বেনজিলডিহাইড ওকে সো যদিহে আমাৰ এটা বেনজিন ৰিং আছে আৰু বেনজিন ৰিংটোত কি লাগি আছে CHO গ্ৰুপটো লাগি আছে তো ইয়াৰ নামটো কি হ'ব বেনজিলডিহাইড কিমান ইজি হয় না এলডিহাইডটোকে বেছ কৰি আগত কিবা এটা লগাই দিছে যদিহে অকল হাইড্ৰোজেন থাকে তাৰপিছত CHO গ্ৰুপটো থাকে তেতিয়াহ'লে নামটো কি হ'ব ফৰ্মেলডিহাইড যদিহে হাইড্ৰোজেনৰ জেগাত CH3 এটা আহি গ'ল তেতিয়াহ'লে নামটো হ'ব এচিটেলডিহাইড তাৰপিছতে যদি বেনজিন ৰিঙত CHO টো লাগি থাকে তেতিয়াহ'লে নামটো হ'ব বেনজেলডিহাইড ঠিক আছে